নমস্কাৰ এই মুহূৰ্তত টাইম এইটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আন এটা খবৰ লৈ আহিছো দাবী ধমকি দি দোকানে দোকানে গৈ টকা সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল 4জনকৈ লোক আৰু তেওঁলোকৰ এতিয়া আটাইকে ৰাখা হৈছে জেলত বাবু গেং এতিয়া আৰক্ষীৰ জালত পৰিল এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে বাবু গেং এতিয়া আৰক্ষীৰ জালত পৰিল আৰু সেই বাবু গেঙক লৈ এতিয়া মহানগৰীত ওলাইছে বাবু গেং বাবু গেঙৰ বাবে শংকিত হৈ পৰিছে ব্যৱসায়ীসকল অৱশেষত আৰক্ষীৰ জালত পৰিল বাবু গেং বাবু দাসৰ নেতৃত্বত বজাৰে বজাৰে ধন সংগ্ৰহ কৰিছিল একাংশ দুৰ্বৃত্তই আৰু বামুনি মৈদামৰ বজাৰত ধন সংগ্ৰহ কৰা বাবু গেঙৰ সদস্যৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল ব্যৱসায়ী লোকসকল তাৰ পাছতে ৰাইজৰ অভিযোগৰ ভিত্তিত চলিল আৰক্ষীৰ অভিযান আৰু অভিযানত আৰক্ষীয়ে 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বাবু গেঙৰ 4জনকৈ সদস্যক চানমাৰী আৰক্ষীৰ জেৰা আটকাধীন 4 অভিযুক্ত আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে দোকানে দোকানে গৈ দাবী ধমকি দি টকা সংগ্ৰহ কৰাৰ বাবে আৰক্ষীৰ জালত পৰিছে 4জনকৈ লোক মহানগৰীত ওলাইছে বাবু গেং আৰু এই বাবু গেংটোৱে দোকানে দোকানে গৈ বজাৰে বজাৰে গৈ দাবী ধমকি দি ব্যৱসায়ীসকলৰ পৰা টকা সংগ্ৰহ কৰি আছিল দীৰ্ঘদিনৰ পৰা অৱশেষত অতিষ্ঠ হৈ ব্যৱসায়ী লোকসকলৰ লগতে স্থানীয় লোকে আৰক্ষীৰ কাষ চাপে আৰু তাৰ পাছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে গোচৰ ৰুজু কৰাৰ পাছতে এই 4জনৰ বিৰুদ্ধে বাবু গেঙৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযানত আৰক্ষীয়ে বাবু গেঙৰ 4জনকৈ সদস্যক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হয় বৰ্তমান আটাইকেইজনে আৰক্ষীৰ জালত আছে আৰু এই আটাইকেইজনে বাবু গেঙৰ নাম লৈ দোকানে দোকানে বজাৰে বজাৰে চলাই গৈছিল তাণ্ডৱ আৰু প্ৰতিখন দোকানৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰিছিল ধন তাৰ পাছতে ব্যৱসায়ীসকলৰ অৱস্থা বেয়া হৈ গৈছিল হাহাকাৰ লাগিছিল ব্যৱসায়ীসকলৰ মাজত আৰু অৱশেষত ব্যৱসায়ীসকলে উপায়হীন হৈ আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীক ঘটনাৰ সন্দৰ্ভত সকলো কথা বিতংভাৱে জনায় তাৰ পাছতে আৰক্ষীয়ে এই বাবু গেঙৰ বিৰুদ্ধে চলালে জোৰদাৰ অভিযান আৰু অভিযানত আৰক্ষীয়ে বাবু গেঙৰ 4জনকৈ সদস্যক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু আটাইকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সোধা পোছা অব্যাহত ৰাখিছে আমি এই মুহূৰ্তত স্ক্ৰীনত 4জনকৈ সেই বাবু গেঙৰ সদস্যৰ ফটো দেখুৱাই আছো আৰু ইতিমধ্যে ধৰি পেলাই বামুনি মৈদানত ৰেলৱে বজাৰ এটা আছে তাৰ যিসকল ব্যৱসায়ী সেইসকলে কমপ্লেইন কৰি আছিলে যে তাতে কেইজনমান গুণ্ডা টেক্স কালেক্ট কৰে তেওঁলোকৰ শাৰীৰিক প্ৰহাৰ কৰে দাবী ধমকি দিয়ে সেইটোৱে থানা মানুহে তদন্ত কৰিলে তদন্ত কৰি পেলাই আমি গম পালোঁ যে বাবু দাস নামৰ এজন আছে মেইন মানুহ যোনে গুণ্ডা টেক্স কালেক্ট কৰে তেওঁৰ লগত কেইজনমান সহযোগী আছে তো আজি আমি তাতে চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই বজাৰত আমি এই 4জন যিসকলে যোনটো টেক্স কালেক্ট কৰে তেওঁলোকক আমি কয়েক্ট কৰিলোঁ আৰু এইটো মেটাৰত আমি জামিন থানাত কেছ এটা ৰুজু কৰিছোঁ এক্সটৰ্চন চিটিং কেছ আৰু তদন্ত কৰাটো আছে তেওঁলোকে আৰু যিটো বেলেগ মানুহ জড়িত আছে সেইটো আমি চাই আছোঁ আৰু অতি শীঘ্ৰে আমি গোটেই যিটো আমাৰ যিটো গেং সেইটো আমি নিৰ্মূল কৰিম 40 years আৰু তেওঁৰ লগত আছে কিছুমানৰ বাৰু বেলেগ ইছ্যু আছে বেলেগ বেলেগ মানুহে এংগেজ কৰি আছিলে এতিয়া আমি গম পাইছোঁ যে বহুদিনৰ পৰা এই কাৰ্য সংযুক্ত হৈ আছে আজি আমি পাইছোঁ কৰিম আৰু আমাৰ এংগেজ এতিয়া আমি খবৰ পোৱা মতে যোৱা এমাহমান ধৰি আমি খবৰ পাই আছিলোঁ এতিয়া আমি পিছত যেতিয়া আমি কনফাৰ্ম হ'লোঁ যে ঘটনাটো হয় তেতিয়া আমি আজি ব্যৱস্থাটো লৈ আছোঁ এতিয়া আমি সোধপোছ কৰি আছোঁ এতিয়া অধিক তথ্য এতিয়া পোৱাটো অসুবিধা হ'ব আমি তদন্ত কৰি আছোঁ আৰু যিসকল ব্যৱসায়ী তেওঁলোককো আমি কেইজনমানেতো শিকিলে আৰু কেইজনমানৰ পৰা আমি আৰু অধিক তথ্য আমি সংগ্ৰহ কৰি আছোঁ CMC নহয় এইটো CMC নহয় তেনেকুৱা LDCও নহয় তেওঁলোকে সেই নিজে গতিকে কৰি আছে আমি পোৱা নাই আমি অলৰেডি হাউচ চাৰ্চ কৰিব টীম এটা কৰিছে এইটো যিখিনি বামুনি মৈদানত ৰেলৱে বজাৰ এটা আছে তাৰ যিসকল ব্যৱসায়ী সেইসকলে কমপ্লেইন কৰি আছিলে যে তাতে কেইজনমান গুণ্ডা টেক্স কালেক্ট কৰে তেওঁলোকৰ প্ৰহাৰ কৰে দাবী ধমকি দিয়ে সেইটোৱে
থানাৰ মানুহে তদন্ত কৰিলে। তদন্ত কৰি পেলাই আমি গম পালোঁ যে বাবু দাস নামৰ এজন আছে মেইন মানুহ, যোনে গুজা টেক্স কালেক্ট কৰে, তেওঁৰ লগত কেইজনমান সহযোগী আছে। তো আজি আমি তাতে চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি পেলাই ভিতৰত আমি এই 4জন যিসকলে যোনে টেক্স কালেক্ট কৰে তেওঁলোকক আমি কাৰেক্টটো কৰিলোঁ। আৰু এইটো মেটাৰত আমি চামগুৰি থানা কেছ এটা ৰুজু কৰিছোঁ, এক্সটৰ্চন, চিটিং কেছ আৰু